অভিমানী নহয়, মাত্ৰ য'ত মন নাযায় তাত বৰ উপযাচি কথা পতাৰ অভ্যাস নাই। যদি কোনোবাই আপোনাৰ অবিহনে সুখী হৈছে, তেওঁক সুখী থাকিবলৈ দিয়ক। সময়ে দেখুৱাই দিলে সকলোৰে প্ৰকৃত ছবিটো, নহ'লে আমিতো সেনেকুৱা আছিলোঁ, যিজনে চবকে নিজৰ ভাবিছিলোঁ। কাৰোবাৰ প্ৰকৃত ছবিটো তেতিয়াহে জানিব পাৰিব, যেতিয়া আমি কাৰোবাৰ মতলবৰ নাথাকোঁ। যিবিলাক মানুহে আপোনাক প্ৰায়ে ক'ব মোৰ লগত টাইম নাই, দৰাচলতে তেওঁলোকৰ প্ৰিয়জনৰ লিষ্টত আপোনাৰ নাম নাই। মানুহৰ চেহেৰাত কেতিয়াও নাযাবা বন্ধু, কাৰণ মানুহৰ চেহেৰাতকৈ ডাঙৰ মুখা একোৱেই নাই। জীৱনত ইমানটো সংঘৰ্ষ কৰিব লাগিব যাতে নিজৰ সন্তানৰ আত্মবিশ্বাস বঢ়াবলৈ বেলেগ কাৰো উদাহৰণ দিবলগীয়া নহয়। মাক বাপেকৰ আপত্তি সকলোকে বেয়া লাগে, কিন্তু মাক বাপেকৰ সম্পত্তি সকলোকে ভাল লাগে। নাই কাৰো অভাৱত জীয়াওক, নাই কাৰোবাৰ প্ৰভাৱত জীয়াওক, জীৱনটো যিহেতু আপোনাৰ, আপুনি নিজৰ হিচাপত জীয়াওক। বিনামূল্যে অকল মাক দেউতাৰ মৰমহে পোৱা যায়, বাকী সকলো সম্পৰ্কৰ বাবে ইয়াত কিবা ন কিবা মূল্যটো দিবলগীয়া হয়। সফলতাৰ ৰাস্তাত বাধাটো থাকে সেইটো কোনে নাজানে, তথাপিও সফল সেইজনে হয় যিজনে হাৰ নামানে। জীৱনৰ হিচাপটো এনেকৈ ৰাখক, বন্ধুত্বৰ লগত বিশ্বাসঘাত নকৰিব আৰু বিশ্বাসঘাতকৰ লগত বন্ধুত্ব নকৰিব।